আৰু এই নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল মই এই নিৰ্বাচনটো সৰু নিৰ্বাচন একেবাৰে গুৰুত্ব দিব নিবিচাৰোঁ মই অহা 2026ত হ'ব লগা বিধানসভা নিৰ্বাচনৰ বাবেহে গুৰুত্ব দি থাকিম তথাপিতো তেখেতৰ মনৰ কথাখিনি পৰিস্ফুট হ'ল যেতিয়া দুখনকৈ হেলিকপ্টাৰ তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ বাবে উৰুৱাইছে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াকে প্ৰমুখ্যে কৰি অসম মন্ত্ৰীসভাৰ সকলো সদস্যই নিৰ্বাচনত জপিয়াই পৰিছে আৰু যেনেধৰণে ৰাইজক মিছা কথা ক'ব লাগে ভয় ভাবুকি দেখাব লাগে এই গোটেইখিনি যোৱা সময়ছোৱাত আমি দেখিলোঁ আৰু সেই কথাখিনি যেহেতু আমি ৰাইজেও জনা দৰকাৰ সেই গতিকে মই আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ তেখেতসকলে ৰাইজৰ যি পইচা ৰাইজৰ টকা ব্যৱহাৰ কৰিয়েই বিভিন্ন আঁচনি দি আছে এয়া কাৰো ঘৰুৱা টকা নহয় কিন্তু এনেধৰণেৰে পইচা উৰুৱাইছে যে অহা 10টা প্ৰজন্মই তাৰ ঋণ খুজিব লাগিব ঋণৰ বোজা কিমান হৈছে আমি যোৱা বিধানসভাত উল্লেখ কৰিছিলোঁৱেই সেই গতিকে নতুনকৈ সেই কথাখিনি কোৱাৰ প্ৰয়োজন নাই কিন্তু আঁচনিৰ নামত যে প্ৰতি মাহে মাহে অত্যাধিক ব্যয় কৰাৰ ফলত আমাৰ অসমীয়া মানুহৰ কৰ্মদক্ষতাৰ ওপৰতো যে এটা চাপ পৰিব বিৰূপ প্ৰতিক্ৰিয়া হ'ব সেয়া নিশ্চিত হৈছে আৰু এতিয়া বিভিন্ন সময়ত মুখ্যমন্ত্ৰী মহোদয়ে ইস্যু বনাবলৈ কিছুমান নন ইস্যু কৰিব বিচাৰে তাৰ উদাহৰণ আছিলে এটা সময়ত যেতিয়া উজনি অসমত এটা ঘটনাক লৈ তেওঁ কৈছিলে আপোনালোকে যাবই নি বুলি মোক মানে এটা অসমৰ এখিনি মানুহক উজনি অসমত যোৱাৰ ক্ষেত্ৰত তেওঁ বাধা দিব বা কিবা কিবি কৈ পেলাই আমাৰ গাত এটা ব্লেম দিব বিচাৰিছিল কিন্তু যেটো নাগৰিকৰ ক্ষেত্ৰত ইফালৰ পৰা সিফালে যোৱাত কোনো কথাই বাধা থাকিব নোৱাৰে ৰাজ্যিক যি নিৰ্বাচন আয়োগ আছে এই নিৰ্বাচন আয়োগক মই তিনিখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ কেনেকৈ তেওঁলোকে বিভিন্ন বিধি উলংঘা কৰিছে যিবিলাক মডেল কোড অফ কণ্ডাক্ট তেওঁলোকে পাব্লিছ কৰিছিলে এইখিনিক লৈ পেলাই তেওঁলোকৰ মুখৰ পৰা এটা কেটকুট শব্দও নুশুনিলোঁ আৰু সেইকাৰণে মই দাঁত নাইকিয়া সিংহ বুলি তেওঁলোকক ক'বলগীয়া হৈছিল আৰু তেখেতে এইবাৰ প্ৰথম অৱস্থাত এটা বিতৰ্ক কৰিলে লুঙিক লৈ সেই গতিকে লুঙিক লৈ পেলাই তেওঁ বিতৰ্কৰ পিছত যেতিয়া পেহেলগামৰ ঘটনাটো হ'ল তাৰ পিছত অসমৰ পঞ্চায়তী ব্যৱস্থা পঞ্চায়তত যোৱা সময়ছোৱাত কিমান কাম কৰিব পাৰিলে কিমানসমূহ বিভাগক তেখেতসকলে বিধি অনুসৰি দায়িত্ব প্ৰদান কৰিলে সেইবিলাকৰ পৰা গৈ একেবাৰে আমাৰ এজন সাংসদক পাকিস্তানী হজুৱাত লাগি গ'ল যেন হেতুৱে মূল ইস্যু হ'ব লাগে এই বিষয়টোত আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই আগভাগ লোৱা দেখা পালোঁ আৰু ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি যি বিধি অনুসৰি কাম হোৱাটো জানিব লাগে পুলিচৰ নিৰপেক্ষতা থাকিব লাগে পুলিচে পক্ষপাতমূলক আচৰণ কৰিলে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা পুলিচৰ ডিজিপিক মাতি আনি এছপি সকলৰ লগত কথা পাতি নিৰপেক্ষতা কৰিব লাগে কিন্তু আমাৰ সাংসদ আমাৰ বিধায়কক এটেক কৰা হ'ল আমাৰ বিভিন্ন কৰ্মীসকলক ভয় ভাবুকি দেখুওৱা হ'ল কিছুমান ক্ষেত্ৰত মানে কোড অফ কণ্ডাক্ট চলি থকা অৱস্থাত পুনৰ ভোট বিচাৰি যোৱাৰ কাৰণে এগৰাকী প্ৰাৰ্থীয়ে এজন বিধায়কৰ লগত বাকযুদ্ধ কৰাৰ পিছত সেই মহিলাগৰাকীক থানাত আবদ্ধ কৰি ৰখা হ'ল ভুৱা গোচৰ জাপি দিয়া হ'ল ইত্যাদি বিভিন্ন ধৰণৰ কাম দেখিলোঁ আৰু এই কামবিলাক কৰি থাকোঁতে ৰাজ্যৰ আইন শৃংখলাৰো বহুত অৱনতিও হ'ল জাগাই জাগাই বিভিন্ন ধৰণৰ ঘটনাৰ কথা আপোনালোকে গম পাইছে সেই গোটেইবিলাক নিশ্চয় মই বিতংকৈ ক'ব নালাগে অন্য এটা হৈছিল যে ৰিগিঙো হৈছে এই নিৰ্বাচনটোত তাৰ স্পষ্ট উদাহৰণ পুলিং অফিচাৰে ক'ত কেনেকৈ ভোট দিব লাগে কৈ থকা বা মোৰ নিজৰ সমষ্টিটো বেলেগে আহি পেলাই বেলেগৰ হৈ মতদান কৰি দিয়া আৰু এইবিলাক কিছুমান ৰিপৰ্টেড হৈছে কিছুমান ৰিপৰ্টেড হোৱা নাই সেই গতিকে এই গোটেইবিলাকৰ উপৰিও যিবিলাক প্ৰলোভনৰ ৰাজনীতি চলি আছিল সেই কথাখিনি আপোনালোকে নিশ্চয় জানে কাৰণ প্ৰথম আমি বিধানসভাত পঞ্চায়ত নিৰ্বাচন তেতিয়া ঘোষণাই হোৱা নাই সেই সময়তে নন্দলাল চৰকাৰ নে কিবা নামৰ এজন নলবাৰীৰ বিজেপিৰ মণ্ডল সভাপতিয়ে অসমীয়া মহিলাসকলক আপোনালোকে অৰুণোদয় নাপাব আপোনালোকে চাউলৰ কাৰ্ড নাপাব যদি বিজেপিক ভোট নিদিয়ে বুলি ক'বলৈ আৰম্ভ কৰিছিল সেই কথা গৈ গৈ উজনি অসমত পবিত্ৰ মাৰ্ঘেৰিটাই ক'বলৈ আৰম্ভ কৰিলে ডিগবৈত বিধায়ক সুৰেন ফুকনে ক'বলৈ আৰম্ভ কৰিলে আৰু মন্ত্ৰীসকলৰ মই নাম নলওঁ কেইবাজনো মন্ত্ৰী আছে
তেখেতসকলেও বিভিন্ন অঞ্চলত এই কথাবিলাক কৈ ফুৰা দেখা পাইছিলোঁ। সেই গতিকে তেওঁলোকে যে প্ৰলোভনৰ যোগেৰে যিটো নিৰ্বাচনৰ যিটো স্বকীয়তা, যিটো স্বতন্ত্ৰতা, তাক প্ৰভাৱ বিস্তাৰ কৰি অসৎ উপায়েৰে যাব বিচাৰিছিল। অৰ্থাৎ মুখ্যমন্ত্ৰীয়েতো মই ক'বলৈ গ'লে নিৰ্বাচনটোত অসৎ উপায়, যিটো পৰীক্ষাৰ ক্ষেত্ৰত কোৱা যায় যে নকল মৰা, মুখ্যমন্ত্ৰীয়ে আনকি নকল মাৰিবলৈ চেষ্টা কৰিছিল বুলিয়ে মই ক'ব বিচাৰোঁ। কাৰণ তেওঁ প্ৰথমতে ক'লে যে বিধানসভাত যেনেকৈ চিম্বলত খেলা যায়, এই পঞ্চায়তবিলাকত কোনো চিম্বলত খেলিব নালাগে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বা সমাজকৰ্মীক দিব লাগে। তাৰপিছত তেওঁলোকে যেনেধৰণেৰে আমাৰ কৰ্মীসকলক ভাবুকি দিবলৈ আৰম্ভ কৰিছিল, এটা আমি প্ৰথম অৱস্থাত নিশ্চিতভাৱে সন্দেহ হৈছিল যে আমাৰ হৈ কোনো নিৰ্বাচন খেলিবলৈ আমি মানুহ নাপাম নেকি, যিটো মুখ্যমন্ত্ৰীয়ে কৈ ফুৰিছিল। কিন্তু শেষত দেখা গ'ল যে আমাৰ উজনি অসমত তেনেকুৱা হোৱা নাই। আমাৰ বহুত প্ৰাৰ্থী আগবাঢ়ি আহিছিল আৰু তেওঁলোকে খুব নিৰ্ভীকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ল। আৰু মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে আমি যিহেতু দুৰ্নীতি কৰা নাই, আমাৰ তেওঁলোকক দিবলৈ পোষ্টাৰ ধন অভাৱ হৈছিল। তেওঁলোকে কিন্তু বহুতখিনি মদৰ বটল দি ঘূৰি ফুৰাৰ স্পষ্ট প্ৰমাণো ভিডিঅ' অডিঅ' বহুত ওলাইছে এই সময়ছোৱাত।